নমস্কাৰ এনিভাৰত 24 চাই থকাৰ বাবে ধন্যবাদ পুৱাৰ খবৰৰ সৈতে ষ্টুডিঅ'ত মই মনিষা আহিছো প্ৰথমটো খবৰলৈ ব্ৰহ্মপুত্ৰ নৈত উটি অহা এটা দতাল হাতীৰ মুক্ত বিচৰণ হাজোৰ বিভিন্ন অঞ্চলত কালি সন্ধিয়া একাংশ লোকে হাতীটো প্ৰত্যক্ষ কৰিছিল হাজোৰ বৰলাহৰ ব্ৰহ্মপুত্ৰ নৈত পিছত বনৰীয়া হাতীটো পাৰলৈ উঠি ওখ স্থানত অৱস্থান কৰে যদিও ৰাইজৰ চিঞৰ বাখৰত বিভিন্ন স্থানলৈ আশ্ৰয় বিচাৰি যায় আৰু ইতিমধ্যে হাতীটো ৰামদিয়াৰ নামপাৰাৰ খালপাৰাত অৱস্থান লৈছে বহু পলমকৈ হাতীৰ সন্ধানত উপস্থিত হয় হাজোৰ বন বিভাগ ব্ৰহ্মপুত্ৰ নৈত উটি অহা এটা দতাল হাতীৰ মুক্ত বিচৰণ হাজোৰ বিভিন্ন অঞ্চলত কালি সন্ধিয়া একাংশ লোকে হাতীটো প্ৰত্যক্ষ কৰিছিল হাজোৰ বৰলাহৰ ব্ৰহ্মপুত্ৰ নৈত পিছত বনৰীয়া হাতীটো পাৰলৈ উঠি ওখ স্থানত অৱস্থান কৰে যদিও ৰাইজৰ চিঞৰ বাখৰত বিভিন্ন স্থানলৈ আশ্ৰয় বিচাৰি যায় ইতিমধ্যে হাতীটো ৰামদিয়াৰ নামপাৰা খালপাৰাত অৱস্থান লৈছে বহু পলমকৈ হাতীৰ সন্ধানত উপস্থিত হয় হাজোৰ বন বিভাগ বিৰাট বিশাল পানী হৈছে ৰামদিয়াত এতিয়া বৰ্তমান বহুত আহি আছে পাৰলৈ উঠিব কালি যোৱাকালি লাহত আছিলে এতিয়া ৰামদিয়া মাজুলী নামপাৰাত আহিছে হিৰাপাৰা বুলি কয় তাতে বহুত ৰাইজ আছে ফৰেষ্টৰ মানুহ আজি পুলিচ আহিছে এতিয়া হাতীটো উঠিব পৰা নাই মানুহৰ কাৰণে উঠিব পৰা নাই মৰিয়নিত ড্ৰাগছ বিৰোধী অভিযানত ড্ৰাগছসহ আটক 3টা ড্ৰাগছ সৰবৰাহকাৰী আৰপিএফ আৰু জিআৰপিএফৰ যুটীয়া অভিযানত 12524 উজনিবোৱা ৰাজধানী এক্সপ্ৰেছ ৰেলখনৰ পৰা আটক কৰে সৰবৰাহকাৰীকেইটাক চাওক এই সন্দৰ্ভত আগবঢ়াইছে এক প্ৰতিবেদন মৰিয়নি জংচনত কেইবা লাখ টকাৰ ড্ৰাগছসহ তিতাবৰৰ 3টা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ আৰপিএফ আৰু জিআৰপিৰ যুটীয়া অভিযানত 12524 উজনিমোৱা ৰাজধানী এক্সপ্ৰেছৰ পৰা আটক কৰে সৰবৰাহকাৰীকেইটাক আটকাধীন সৰবৰাহকাৰীকেইটা ক্ৰমে আজাদ আলী ৰুবুল ৰহমান আৰু টুটু আলী আৰক্ষীয়ে ঘটনা সন্দৰ্ভত ৰুজু কৰিছে গোচৰ আৰক্ষীৰ সূত্ৰে জানিবলৈ দিয়া মতে আনুমানিক 22 লাখ টকাৰ হ'ব জব্দকৃত ড্ৰাগছখিনিৰ মূল্য আজিৰ পৰা দাম বাঢ়িল মোবাইল ৰিচাৰ্জৰ জিঅ' এয়াৰটেল ভোডাফোনৰ প্ৰতিটো প্লেনৰ নিৰিখ বৃদ্ধি কৰা হৈছে কালি নিশা 12 বজাৰ পাছতে বাঢ়িল ৰিচাৰ্জৰ দাম আৰু অধিক ব্যয়বহুল হ'ল মোবাইলৰ ৰিচাৰ্জ এই মুহূৰ্তত সেই খবৰ জনাইছো মোবাইল ব্যৱহাৰকাৰীলৈ এটা দুখবৰ আজিৰ পৰা দাম বাঢ়িল মোবাইলৰ ৰিচাৰ্জ জিঅ' এয়াৰটেল ভোডাফোন প্ৰতিটো প্লেনৰ নিৰিখ বৃদ্ধি কৰা হৈছে আৰু কালি নিশা 12 বজাৰ পাছতে বাঢ়িল ৰিচাৰ্জৰ দাম অধিক ব্যয়বহুল হ'ল মোবাইল ৰিচাৰ্জ ৰাজ্যত অব্যাহত বানৰ সংহাৰী ৰূপ কি উজনি কি নামনি সকলোতে এতিয়া বানৰ সংহাৰী ৰূপ এয়া কামৰূপ জিলাৰ হাজোৰ দৃশ্যাংশ ব্ৰহ্মপুত্ৰৰ জলস্তৰ ফেনে ফুটুকাৰে উফন্দি অহাত ৰাইজৰ মাজত এতিয়া হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে ৰাইজৰ যাতায়াত সম্পূৰ্ণ ব্যাহত হৈছে আৰু এটপি বিশুদ্ধ খোৱাপানীৰ বাবেও যথেষ্ট অসুবিধাৰ সন্মুখীন হৈ পৰিছে ৰাইজ আনহাতে একাংশ বানপীড়িত ৰাইজৰ আহ্বান যন্ত্ৰচালিত নাৱৰ ব্যৱস্থা কৰিবলৈ এই মুহূৰ্তত সেই খবৰ জনাই আছো ৰাজ্যত এতিয়া বানৰ সংহাৰী ৰূপ কি উজনি কি নামনি সকলোতে এতিয়া বানৰ সংহাৰী ৰূপ এয়া কামৰূপ জিলাৰ হাজোৰ দৃশ্যাংশ ব্ৰহ্মপুত্ৰৰ জলস্তৰ ফেনে ফুটুকাৰে উফন্দি অহাত ৰাইজৰ মাজত এতিয়া হাহাকাৰময় পৰিৱেশৰ সৃষ্টি কোনোৱে যদি আপোন ঘৰখনৰ লগতে পশুধনসমূহ বচাবলৈ চেষ্টা কৰিছে আন কোনোৱে নিজৰ খেতিডৰাত লগাই থোৱা চব্জিখিনি বচাবলৈ চেষ্টা কৰিছে কিন্তু সকলো বিফল দুবেলা দুমুঠি কপালৰ খাম মাটিত পেলাই কষ্ট কৰি খোৱা এই সকল খেতিয়কৰ এতিয়া নিদ্ৰা হৰিছে বানৰ সংহাৰী ৰূপে কামৰূপ জিলাৰ হাজোৰ তাপাবৰী দুকনীয়া আদি বিস্তীৰ্ণ অঞ্চল জলমগ্ন জৰুৰীকালীন চিকিৎসা সেৱা বন্ধ হৈ পৰিছে উফন্দি উঠা ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীয়ে হাজোৰ তাপবৰী সোমবৰীয়া বজাৰত বানে কেইবাখনো দোকান ঘৰ উটুৱাই নিয়ে ৰাইজৰ যাতায়াত সম্পূৰ্ণ ব্যাহত হৈ পৰিছে এটুপি বিশুদ্ধ খোৱাপানীৰ বাবেও যথেষ্ট অসুবিধাৰ সন্মুখীন হৈ পৰিছে ৰাইজে আনহাতে একাংশ বানপীড়িত ৰাইজৰ আহ্বান যন্ত্ৰচালিত নাৱৰ ব্যৱস্থা কৰিবলৈ পাবৰী দকনীয়া গাঁওবুঢ়াৰ প্ৰাম আদি গাঁৱত ইতিমধ্যে ব্ৰহ্মপুত্ৰ বাঢ়নি পানীয়ে সাংঘাতিকভাৱে ক্ষতিগ্ৰস্ত কৰিছে মানুহৰ জীৱনলৈ দুৰ্বিষহ নুমাই আনিছে তাৰ লগতে
পশুধনলৈও দুৰ্বিষহ নমাই আনিছে, লগতে হাজাৰ হাজাৰ বিঘা কৃষিভূমি বিনষ্ট হৈছে। গতিকে আমি চৰকাৰক অনুৰোধ জনাইছোঁ, তাৎক্ষণিকভাৱে মানুহৰ যাতায়াতৰ সুব্যৱস্থাৰ কাৰণে যন্ত্ৰচালিত নাৱৰ ব্যৱস্থা কৰিব লাগে। তাৰ লগতে পশুধনৰ খাদ্য, মানুহৰ খাদ্য আৰু কৃষকসকলৰ যি ধৰণে ক্ষয় ক্ষতি হ'ল, সেই ক্ষয় ক্ষতিৰ মানে উপযুক্ত ক্ষতিপূৰণ দিবলৈ আমি আমাৰ তৰফৰ পৰা অনুৰোধ জনাইছোঁ। কিমান অঞ্চলত বান দেখা গৈছে? এতিয়া হাজোৰতো ভিন্ন অঞ্চল হৈছে, বিশেষভাৱে খলিয়ামাৰী, তাপাবৰী, শৈলমাৰী, দকনীয়া আৰু গাবুৰাৰ পাম, এইখিনিত প্ৰায় 5খনমান গাঁও সাংঘাতিকভাৱে জলমগ্ন হৈছে। ডিব্ৰুগড়ৰ খোৱাঙৰ কটুহা নগাঁও মথাউৰিৰ অৱস্থা সংকটজনক। পুং ফুটাৰ বাবে একত্ৰিত হৈছে ৰাইজ। স্থানীয় ৰাইজ মিলি মেৰামতি কৰিছে মথাউৰি আৰু শংকিত বানপীড়িত ৰাইজ। এই মুহূৰ্তত সেই খবৰ জনাইছোঁ এনে ভাৰত 24ৰ দৰ্শকসকলক, যিটো ৰাজ্যৰ ভিন্ন প্ৰান্তত বানে সংসাৰী ৰূপ ধাৰণ কৰিছে, কাঠ ৰূপ ধাৰণ কৰিছে। নেৰানেপেৰা বৰষুণৰ ফলত বানপানীৰ সৃষ্টি হৈছে। ৰাজ্যৰ বিভিন্ন জিলাত বানপানীৰ সৃষ্টি হৈছে আৰু ডিব্ৰুগড়ৰ খোৰাঙৰ কটুহা নগাঁও মথাউৰিৰ অৱস্থাও সংকটজনক বুলি জানিব পৰা গৈছে। পুং ফুটাৰ বাবে একত্ৰিত হৈছে ৰাইজ আৰু স্থানীয় ৰাইজ মিলি মেৰামতি কৰিছে মথাউৰি। এতিয়া বানপীড়িতৰ মাজত শংকিত অৱস্থা দেখিবলৈ পোৱা গৈছে, শংকিত হৈ আছে বানপীড়িত ৰাইজ। এইখিনিতে লৈছোঁ চমু বাণিজ্যিক বিৰতি। এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস, জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা। জুবিনৰ গানে কি আনে? অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত। এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ, সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ, লাভ ইউ। ৰব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব। বিৰতিৰ পাছত উলটি আহিছোঁ বাতৰিৰ পৰৱৰ্তী অংশলৈ। বানপানী হোৱাৰ সময়ত বা তাৰ আগে আগে জিঅ' বেগৰ ব্যৱস্থা কৰে চৰকাৰে। যেতিয়া খৰালি থাকে, শুকান হৈ থাকে, তেতিয়া কোনো ধৰণৰ পদক্ষেপ হাতত নোলোৱাৰ কাৰণ কি? খৰালিত নদ নদী শুকান থাকে আৰু যদিও সেই সময়ত কামবোৰ কৰিবলৈ সহজ হয়, গতিকে বানপানী নিয়ন্ত্ৰণ কৰিবৰ কাৰণে খৰালিত ইয়াৰ কাম আৰম্ভ কৰিব লাগে। বিপৰীতে কিন্তু এই কাম বাৰিষাহে হাতত লোৱা দেখা যায়। এই মন্তব্য কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ। এই মুহূৰ্তত সেই খবৰ জনাই আছোঁ। বানপানী মানে এজনী ক্ষীৰতী গাই। এতিয়া বানপানী, গৰাখহনীয়াৰ সমস্যা, মাথাউৰি, এইবোৰ তেওঁলোকৰ কাৰণে ক্ষীৰতী গাই। এই মানুহৰ চকু পানীয়ে তেওঁলোকৰ বুকুত খুন্দা মৰা নাই। এই দুৰ্গত মানুহৰ চকু পানীয়ে তেওঁলোকক কেতিয়াও বুকুত খুন্দা মৰা নাই, কেতিয়াও আক্ৰান্ত কৰা নাই। বানপানী হোৱাৰ সময়ত বা তাৰ আগে আগে জিঅ' বেগৰ ব্যৱস্থা কৰে চৰকাৰে। যেতিয়া খৰালি থাকে, শুকান হৈ থাকে, তেতিয়া কোনো ধৰণৰ পদক্ষেপ হাতত নোলোৱাৰ কাৰণ কি? খৰালিত নদ নদী শুকান থাকে যদিও সেই সময়ত কামবোৰ কৰিবলৈ সহজ হয়, গতিকে বানপানী নিয়ন্ত্ৰণৰ কাৰণে খৰালিত ইয়াৰ কাম আৰম্ভ কৰিব লাগে। বিপৰীতে কিন্তু এই কাম বাৰিষাহে হাতত লোৱা দেখা যায়।
এই মন্তব্য অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ তেওঁ কয় যে পৰিকল্পিত বিজ্ঞানসন্মতভাৱে আধুনিক পদ্ধতিৰে মথাউৰি নিৰ্মাণ কৰাটো দৰকাৰ বহুদিনৰ আগতে যিসমূহ মথাউৰি নিৰ্মাণ কৰিছিল তাৰ আয়ুকাল গুচি গৈছে সেই মথাউৰিসমূহ পুনৰ জীৱিত বা নিৰ্মাণ কাম চৰকাৰে নকৰে কাৰণ ইয়াৰ লগত জড়িত হৈ থাকে কমিছনৰ কথা বানপানী হোৱাৰ সময়ত বিভাগীয় বৰমূৰীয়াসকলে প্ৰয়োজনীয় কাম নকৰি কেইটামান জিঅ' বেগ পেলায় আৰু তাৰ পৰা প্ৰয়োজনতকৈ কম জিঅ' বেগ ব্যৱহাৰ কৰে আৰু বেগৰ সংখ্যা বেছিকৈ দেখুৱাই ইয়াৰ পৰা বুজাবুজিৰে টকা পইচা লৈ ঠিকাদাৰসকলৰ বৃহৎ মুনাফা হয় অসমত বানপানী গৰাখহনীয়া আৰু মথাউৰিত সমস্যা হৈছে চৰকাৰৰ কাৰণে বিভাগীয় মন্ত্ৰীয়ে তেওঁলোকৰ কাৰণে ক্ষীৰতি গাইলৈ ৰূপান্তৰিত হয় বুলি মন্তব্য প্ৰকাশ সভাপতি লুৰিণজ্যোতি গগৈ অতি আচৰিত কথা বানপানী হোৱাৰ সময়ত তাৰ আগে আগে জিঅ' বেগৰ ব্যৱস্থা কৰে ঠিক বানপানী হোৱাৰ আগে অত দিনে যিটো যেতিয়া খৰালি হৈ থাকে শুকান সময় বানপানী নিয়ন্ত্ৰণ কৰিবৰ কাৰণে যিটো পৰিকল্পিত বিজ্ঞানসন্মত আধুনিক মাথাউৰি যিটো দৰকাৰ সেই মাথাউৰি নিৰ্মাণ কৰিবৰ কাৰণে বা বহু দিনৰ আগত যিসমূহ মাথাউৰি নিৰ্মাণ হৈছিল যাৰ আয়ুসকাল টুকি গৈছে সেইবোৰ পুনৰ নিৰ্মাণৰ ব্যৱস্থা চৰকাৰে নকৰে কাৰণ মূল কথাটো ইয়াৰ লগত জড়িত হৈ থকা কমিছনৰ কথাটো যেতিয়া বানপানী আহে বানপানী অহাৰ সময় হয় তেতিয়া তেওঁলোকৰ প্ৰয়োজনীয় যিটো কাম নকৰি জিঅ' বেগ পেলাই তাৰ পৰা বিভিন্ন ধৰণৰ কম জিঅ' বেগ পেলাই বহু জিঅ' বেগৰ তেওঁলোকে সংখ্যা দেখুৱাই ইয়াৰ পৰা কম টকা পইচা লয় ঠিকাদাৰসকলে লাভ হয় এতিয়া বানপানী গৰাখহনীয়াৰ সমস্যা মাথাউৰি এইবোৰ তেওঁলোকৰ কাৰণে ক্ষীৰতি গায় চৰকাৰৰ কাৰণে বিভাগীয় মন্ত্ৰীৰ কাৰণে এই দুৰ্গত মানুহৰ চকু পানীয়ে তেওঁলোকক কেতিয়াও বুকুত খুন্দা মৰা নাই কেতিয়াও আক্ৰান্ত কৰা নাই গতিকে আমি দিল্লীকো আহ্বান জনাইছিলো যে বান গৰাখহনীয়া সমস্যা অসমৰ কাৰণে ভয়াৱহ সমস্যা আমাৰ মানুহৰ অসমৰ যিটো অৰ্থনীতিৰ ভেটি এইটো ভাঙি কুঙা কৰিছে আমাৰ মানুহ আটাইতকৈ বেছি আক্ৰান্ত হৈছে ভাৰতবৰ্ষৰ সকলো ৰাজ্য যদি একেলগে যোগু কৰে অকল অসমত বানপানীত ক্ষতিগ্ৰস্ত হোৱা মানুহৰ সংখ্যা বেছি জীৱন হেৰুওৱা মানুহৰ সংখ্যা বেছি গৰাখহনীয়া যিমান মাটি নদীৰ বুকুত যাহ যায় সেইটো সংখ্যা সমগ্ৰ ভাৰতবৰ্ষৰ সকলো ৰাজ্য যোগ লগালেও বেছি গতিকে বান গৰাখহনীয়া সমস্যা ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিবলৈ এতিয়া যিসকল সাংসদ ইয়াৰ পৰা গৈছে ৰাজ্যসভাৰ সাংসদ লোকসভাৰ সাংসদ এতিয়া সেশন চলিব তেওঁলোকক কৈছো যে বান গৰাখহনীয়া অসমৰ সমস্যা ৰাষ্ট্ৰীয় সমস্যা বুলি ঘোষণা কৰি বিশেষ পেকেজ দি আধুনিক পৃথিৱীৰ উন্নত যিটো বিজ্ঞান প্ৰযুক্তি যিটো প্ৰযুক্তিগত প্ৰযুক্তি প্ৰয়োগ কৰি যাতে এইটো সমস্যা স্থায়ী সমাধান হয় ব্ৰহ্মপুত্ৰ বানপানী গৰাখহনীয়া অসমৰ মানুহৰ অসমীয়া মানুহৰ চকুলো যাতে হৈ নাথাকে নদীৰ পানী যাতে আমাৰ কাৰণে সম্পদ হয় টংলাত ৰাইজৰ প্ৰতিবাদ ৰেলৱে লেভেল ক্ৰছিঙৰ দাবীত এই প্ৰতিবাদ পুখুৰীপাৰা গাঁও আৰু টংলা কলেজ সংযোগী লোক নিৰ্মাণ বিভাগৰ গ্ৰাম্য পথটোত ৰেলৱে লেভেল ক্ৰছিং নিৰ্মাণ দাবীত প্ৰতিবাদমুখৰ হৈ পৰে ৰাইজ আৰু ভুক্তভোগী ৰাইজে এই ৰেলৱে ক্ৰছিঙত স্থায়ী ৰেলৱে গেট স্থাপনৰ বাবে দাবী জনাই বহু আবেদন নিবেদন কৰিছে যদিও বৰ্তমানলৈ ৰাইজৰ সমস্যা সমাধান নোহোৱাত ৰাইজৰ মাজত ক্ষোভ ওদালগুৰি জিলাৰ বৃহত্তৰ টংলা অঞ্চলৰ পুখুৰীপাৰ গাঁও আৰু টংলা কলেজ সংযোগী লোক নিৰ্মাণ বিভাগৰ গ্ৰাম্য পথটোত ৰেলৱে লেভেল ক্ৰছিং নিৰ্মাণৰ দাবীত প্ৰতিবাদমুখৰ হৈ পৰিছে ৰাইজ এই পথটোৰে ৪-৫খন গাঁৱৰ কেইবা শতাধিক ৰাইজ তথা ছাত্ৰ ছাত্ৰী অহা যোৱাৰ একমাত্ৰ পথ এতিয়া উত্তৰ পূব সীমান্তৰ ৰেলৱেৰ ৰঙিয়া ৰঙাপাৰা ৰেলপথৰ ক্ৰছিঙত পকী খুটি পুতি ৰাইজৰ যাতায়াত বন্ধ কৰি দিয়াৰ বাবে ৪-৫খনকৈ গাঁৱৰ ৰাইজে এম্বুলেন্স আৰু অগ্নি নিৰ্বাপক বাহিনীৰ যান বাহনৰ জৰুৰীকালীন সেৱাৰ পৰাও বঞ্চিত হৈ আহিছে ভুক্তভোগী ৰাইজে এই ৰেলৱে ক্ৰছিঙত স্থায়ী ৰেলৱে গেট স্থাপনৰ বাবে দাবী জনাই বহু আবেদন নিবেদন কৰিছে যদিও বৰ্তমানলৈ ৰাইজৰ সমস্যা সমাধান নোহোৱাত ৰাইজৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে আমাৰ এইটো এটা বহুদিনীয়া সমস্যা এটা আমাৰ ইয়াতে আগৰ মেইন এটা লেভেল ক্ৰছিং গেট এটা খুব প্ৰয়োজনীয় হৈ আছে আৰু বিশেষকৈ এইটো হৈছে এটা PWD ৰাস্তা আৰু ইয়াৰ পৰা এই ৰাস্তাটো আমি ৫-৬খন গাঁৱত মানে সাঙুৰ খাই আছে আৰু ইফালেদি আমাৰ টংলা কলেজ অংগনবাদী কেন্দ্ৰ LP স্কুল ME স্কুল হাই স্কুল গোটেইখিনি শিক্ষা অনুষ্ঠান লগতে আপোনালোকে দেখা পাব UN একাডেমি জুনিয়ৰ কলেজো আছে গোটেইখিনি শিক্ষা অনুষ্ঠান থকাৰ সত্ত্বেও তাৰমানে আমাক আজিলৈকে এই
গেটটো আমাক লেভেল ক্ৰছিং যিটো সেইটো আমাৰ এতিয়ালৈকে প্ৰদান কৰা নাই আৰু এইটো আমি যেতিয়ালৈকে MG চলি আছিল MG চলি থকাৰ সময়ৰ পৰা আমি দাবী জনাই আছিলোঁ কিন্তু যেতিয়া বিজি লাইন আৰম্ভ হ'ল তেতিয়া আমি এই আন্দোলনটো আমাৰ তীব্ৰতৰ কৰিছোঁ আৰু 2011 চনৰ পৰা আমি অফিচিয়েলি এই ৰঙিয়া গুৱাহাটী মালিগাঁৱৰ হেড অফিচ লগতে আমাৰ যেতিয়া এই কংগ্ৰেছৰ দিনত মল্লিকাৰ্জুন খৰগে এই ৰেলৱে মিনিষ্টাৰ আছিল তেওঁলোকক আমি পঠাইছোঁ তেখেতৰ অফিচৰ ফালৰ পৰা আমাৰ ৰিপ্লাই আহিছিলে যেতিয়া আমি শান্তিউজ কুজুৰ এই বিধানৰ একেবাৰ আছিল MP আছিলে তেখেতৰ থৈ দিয়ে আৰু তাৰপিছত 2014 চনৰ আমাৰ মংগলদৈ লোকসভা সমষ্টিৰ MP মাননীয় দিলীপ শইকীয়া ছাৰ তেখেতৰ থৈ দিও পঠাইছোঁ আমি এনেকৈ চেণ্ট্ৰেলো লাগি থকা হৈছে কিন্তু এতিয়ালৈকে কোনো সুফল পোৱা নাই কিন্তু তাৰ কিবা এটা ভাল পদক্ষেপ লোৱাৰ পৰিৱৰ্তে ৰেলৱে ডিপাৰ্টমেণ্টে বাৰে বাৰে আমাক আহি পেলাই লেভেল ক্ৰছিং যিটো আছে সেইটো বন্ধ কৰিব খোজে যিটো আমাৰ একমাত্ৰ যাতায়াতৰ ব্যৱস্থা আৰু কোনো বিকল্প ব্যৱস্থা নাই তেওঁলোকে কি কাৰণত এনেকুৱা বাৰে বাৰে আমাৰ হাৰাশাস্তি দি আছে সেইটো আমি ধৰিব পৰা নাই কিন্তু আমাৰ আৱেগ অনুভূতি একো বুজি পোৱা নাই আমাৰ কষ্ট একো বুজি পোৱা নাই এদিনাখনতো এবাৰ ৰাতি 12টা বজাত আহি পেলাই তেওঁলোকে JCB লৈ আহি ডাঙৰ এটা ফ'ৰ্চ লৈ আহি ৰঙিয়াৰ পৰা ইয়াত বন্ধ কৰিব আহিছিল তেতিয়া আমি গাঁৱৰ মানুহবিলাক ভাগ্যক্ৰমে গম পালোঁ উঠি আহি গোটেইখিনি আমি প্ৰটেষ্ট কৰিলোঁ তেতিয়া তেওঁলোকে যাবলৈ বাধ্য হৈছিল মেজিষ্ট্ৰেট লৈ আহিছিল আনকি কিন্তু তেনেকুৱা বাৰে বাৰে তাৰমানে আমাৰ এটা শংকাত ভুগি আছোঁ আমি টোপনিও ৰাতি ভালকৈ নাপাওঁ যে কেতিয়াবা আকৌ আহে নেকি ৰাতি তেনেকুৱা এটা এই হঠাতে খুটি থৈ যাব নেকি সেনেকুৱা ভাবিছে আমি একেবাৰে তাৰমানে শংকাত ভুগি আছোঁ এইটো কাৰণে এতিয়া আজিও তেওঁলোকে এই ৰেলগেটটো আমাৰ এইটো বন্ধ কৰিব আহিছে কি ক'ম আৰু এতিয়া এনেকৈ আমি প্ৰত্যেক এই স্কুলৰ ষ্টুডেণ্টবিলাক আহি আছে গাঁৱৰ মহিলা পুৰুষ শিশু গোটেইখিনিয়ে ওলাই আহিছে প্ৰটেষ্ট কৰিবৰ কাৰণে আৰু যেতিয়ালৈকে নহয় তেতিয়ালৈকে আমি এনেকৈ লাগিয়ে থাকিম আৰু কাৰণ আমাৰ এইটোৱে একমাত্ৰ যাতায়াত ব্যৱস্থা এইটো নহ'লে আমি কোনো বিকল্প ব্যৱস্থাই নাই তাকে আমি লাগিয়ে থাকিম দৰকাৰ হ'লে ইয়াতে যি কৰিব লাগে আমি কৰিম চৰকাৰৰ প্ৰতি আমি এটা বিশেষ অনুৰোধ বিশেষ আহ্বান যাতে আমাক এইটো এটা এটা লেভেল ক্ৰছিং প্ৰদান কৰে এইটো আমাৰ ফালৰ পৰা বিনম্ৰ অনুৰোধ আৰু আমি মুখ্যমন্ত্ৰীলৈ ইতিমধ্যে পঠাইছিলোঁ আমি তেওঁলোক মেইল কৰিছোঁ তেওঁলোকৰ পত্ৰ গোটেইখিনি ফাইল আছে ফাইল বনাইছিলোঁ আমি দেখা পাব এই ফাইলবিলাক তেখেতলৈ পঠাইছিলোঁ তেখেতে কৈছে আমি বিচাৰ কৰিম আমি চাম ব্যৱস্থাটো কিন্তু এতিয়ালৈকে কোনো ধৰণৰ দেখোন সুফল পোৱা নাই এতিয়া আপোনালোকে ছাত্ৰ ছাত্ৰীসকলৰ একটা বিপদসংকুলভাৱে তাৰমানে ইয়াতে অহা যোৱা কৰি আছে ভগৱানে নকৰে কেতিয়াবা যদি এটা এক্সিডেণ্ট হৈ যায় সেইটো ৰিস্ক কোনে ল'ব সেইটো সম্পূৰ্ণভাৱে ৰেলৱে কৰ্তৃপক্ষই এইটো দায়ী হ'ব লাগিব কাৰণ তেওঁলোকে ৰেল লাইনটো দিছে কিন্তু ইয়াতে যাতায়াত ব্যৱস্থাটো আমাক সুনিশ্চিত কৰি দিয়া নাই তাৰ লেভেল ক্ৰছিংটো যিটো দৰকাৰ হৈছে সেইটো দিয়া নাই য'ত দিব লাগে ত'ত দিয়া নাই আপোনালোকে এটা চালে গম পাব ছাৰ্ভে কৰি চালে গম পাব য'ত মানুহ এজন তাৰমানে খুব বেছি এদিনত 10-20 জন মানুহ অহা যোৱা কৰে এখন গাড়ী পাৰ নহয় তেনেকুৱা এখন ঠাইত তেওঁলোকে লেভেল ক্ৰছিং দিছে আৰু য'ত তাৰমানে ডেইলি তাৰমানে এই 5-6 হাজাৰ মানুহ আপডাউন কৰে তেনেকুৱা ঠাইত তেওঁলোকে দিয়া নাই এনেকুৱা এটা বিজি ৰাস্তা এইটো এটা ট্ৰেক্টৰ ডাম্পাৰ JCB কাৰ বাইক এনি টাইম ইয়াতে অহা যোৱা কৰি থাকে ৰাতি 12টা-11টালৈকে আৰু এনেকুৱা জেগা এটা নিদিলে লেভেল ক্ৰছিং দিলে ক'ত দিব সেইকাৰণে কৈছোঁ আমাৰ ফালে যদি কিবা এটা এক্সিডেণ্ট হয় ইয়াতে তেতিয়া সম্পূৰ্ণ ৰেলৱে কৰ্তৃপক্ষটো দায়ী হ'ব এতিয়া আমাৰ ওপৰত কোনো ধৰণৰ একশ্যন ল'ব নোৱাৰে সেইটো আমি সুকুৱাই দিছোঁ তেওঁলোকক আৰু এতে শেষত আহ্বান জনাইছোঁ ৰেলৱে কৰ্তৃপক্ষক লগতে আমাৰ মুখ্যমন্ত্ৰীক আমাক যাতে এই লেভেল ক্ৰছিঙৰ ব্যৱস্থাটো কৰি দিয়ে আমাৰ এটা যিটো আমি শংকাত ভুগি আছোঁ ভয়ত ভুগি আছোঁ সেই আশা দীৰ্ঘদিনীয়া আশাটো আমাৰ পূৰণ কৰে সেইটো আমাৰ ফালৰ পৰা আমাৰ লেভেল ক্ৰছিং ডিমাণ্ড কমিটিৰ ফালৰ পৰা আমাৰ এই 6-7খন গাঁৱৰ ফালৰ পৰা মই পাঠ্যপুথি প্ৰকাশন আৰু প্ৰণয়ন নিগমৰ পৰা আঁতৰিব বিচৰা নাই এজন বিষয়া 5 বছৰ ধৰি পৰিচালন সঞ্চালকৰ আসনত বহি থকা SN চৌধুৰী নামৰ বিষয়াজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবনে একেখন চকীতে বহুৱাই ৰাখিব বিচাৰিছে চাওক এই সন্দৰ্ভত আগবঢ়াইছো আমাৰ এক প্ৰতিবেদন প্ৰকাশন নিগমত চলে নেকি কমিছনৰ অংকত ব্যস্ত নেকি বিষয়া SN চৌধুৰী কিয় এখন চকীত মুখ অসম পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগমত চলি আছে নেকি কমিছনৰ অংক কমিছনৰ লোভতে বহু বিষয়াই এৰিব নিবিচাৰে নেকি প্ৰকাশন নিগমৰ চকী এনে বহুবোৰ প্ৰশ্ন এতিয়া সকলোৰে মাজত চৰ্চা লাভ কৰিছে মূলতঃ একাংশ বিষয়াই চকী এৰিব নিবিচৰাৰ বাবে গোপনে কৰবাত ধনৰ লেনদেন হয় নেকি তাক লৈ উদয় হৈছে নানা প্ৰশ্ন
IAS বিষয়া SN চৌধুৰী দীৰ্ঘ বছৰ ধৰি পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগমত বহি থকাৰ বাবে সন্দেহ অধিক ঘনীভূত হৈছে লোভ নাথাকিলে এখন চকীত দীৰ্ঘদিন বহি থকাৰ বাবে কোনো বিষয়ে ইচ্ছা প্ৰকাশ নকৰে কিন্তু SN চৌধুৰী যোৱা 5 বছৰে প্ৰকাশন নিগমৰ পৰিচালন সঞ্চালকৰ পদত অধিষ্ঠিত হৈ আছে 5 বছৰ থকাৰ পিছতো প্ৰকাশন নিগম এৰিব বিচৰা নাই এই বিষয়াজনে বছৰি কোটি কোটি টকাৰ ঠিকা দিয়ে নিগমে পাঠ্যপুথি ছপাৰ নামত কি চলে নিগমত বিনামূলীয়া পাঠ্যপুথি ছপাৰ নামত প্ৰকাশন নিগমত বছৰি কোটি কোটি টকা ব্যয় কৰে ৰাজ্য চৰকাৰে ইয়াতে নিহিত হৈ আছে বিষয়াই নিগমৰ চকী এৰিব নিবিচৰাৰ কাহিনী অভিযোগতে বিভিন্ন প্ৰতিষ্ঠানক ছপা কাম প্ৰদানৰ নামত গোপন বজাৰ চলে প্ৰকাশন নিগমত এই বজাৰত হততে চৰ্চাত থাকে একাংশ বিষয়া সেই বহু বিষয়াই প্ৰকাশন নিগমৰ চকীৰ মোহ এৰিব বিচৰা নাই ইয়াৰ আঁৰত আৰু বহু কাহিনী আছে বছৰ বছৰ ধৰি বহি থকা SN চৌধুৰীক চৰকাৰে আঁতৰাব বিচৰা নাই নে নিজে আঁতৰিব বিচৰা নাই তাৰ আঁৰতো আছে কাহিনী ভূমাফিয়াৰ ৰূপত চৰকাৰী বিষয়া এইবাৰ চৰকাৰী বিষয়াই দখল কৰিলে চৰকাৰী ভূমি কোটি টকা মূল্যৰ মাটি দখল কৰা কোন এগৰাকী চৰকাৰী বিষয়া মহানগৰ মাজমজিয়াত দখল কৰিছে চৰকাৰী ভূমি এই মুহূৰ্তত সেই খবৰ আগবঢ়াইছো ভূমাফিয়াৰ ৰূপত চৰকাৰী বিষয়া এইবাৰ চৰকাৰী বিষয়াই দখল কৰিলে চৰকাৰী ভূমি কোটি টকা মূল্যৰ মাটি দখল কৰা কোন এগৰাকী চৰকাৰী বিষয়া মহানগৰৰ মাজমজিয়াত দখল চৰকাৰী ভূমি দুৰ্নীতিৰ বিৰুদ্ধে শাসনাধীস্থ চৰকাৰখনে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে শেহতীয়াকৈ ভূমাফিয়াৰ বিৰুদ্ধেও কঠোৰ স্থিতি গ্ৰহণ কৰিছে বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে বহুজনক সতৰ্কবাণী আৰু বহুজনক ৰঙাঘৰলৈ প্ৰেৰণ কৰিছে তাৰ পাছতো একাংশ চৰকাৰী বিষয়া কৰ্মচাৰীয়ে কৰি গৈছে অবৈধ দখল কেৱল ব্যক্তিগত ভূমিয়ে নহয় চৰকাৰী ভূমিও সাৰি যোৱা নাই ভূমাফিয়া কবলৰ পৰা গুৱাহাটী মহানগৰত চৰকাৰী ভূমি বেদখল কৰাৰ পাছতো নীৰৱ হৈ আছে অসম চৰকাৰ সন্দেহ কৰা হৈছে চৰকাৰী চাকৰিয়াল হোৱাৰ বাবে চৰকাৰখনে গুৰুত্ব প্ৰদান কৰা নাই নেকি নে আছে কোনো প্ৰভাৱশালী লোকৰ আশীৰ্বাদ ভূমাফিয়াৰ ৰূপত ধনীৰাম বড়োৰ দখলত চৰকাৰী ভূমি চৰকাৰৰ পৰা শকত ধনৰ দৰমহা পোৱাৰ পাছতো পেট নভৰা ধনীৰাম বড়োৱে মহানগৰৰ মাজমজিয়াত দখল কৰি ৰাখিছে চৰকাৰী ভূমি তাৰ পাছতো কিয় চকুত পৰা নাই অসম চৰকাৰৰ স্বাস্থ্য বিভাগত কৰ্মৰত ভূমাফিয়া ধনীৰাম বড়োৰ লগত এই অবৈধ দখলত আৰু কোন কোন জড়িত হৈ আছে পৰৱৰ্তী প্ৰতিবেদনত প্ৰকাশ পাব সকলো যোৰহাট চহৰৰ এখন বৃহৎ আৱৰ্জনাৰ পাহাৰ জাবৰ নিষ্কাশন প্ৰক্ৰিয়া লেহেমীয়া হোৱাৰ অভিযোগ কল এণ্ড ফিক্স নামৰ প্ৰতিষ্ঠানে লাভ কৰিছে জাবৰ নিষ্কাশনৰ কাম চাওক আমাৰ এক প্ৰতিবেদন যোৰহাট চহৰৰ এখন বৃহৎ আৱৰ্জনাৰ পাহাৰ জাবৰ নিষ্কাশন প্ৰক্ৰিয়া লেহেমীয়া হোৱাৰ অভিযোগ কল এণ্ড ফিক্স নামৰ প্ৰতিষ্ঠানে লাভ কৰিছে জাবৰ নিষ্কাশনৰ কাম বৰ্তমানে যোৰহাট চহৰৰ সমস্ত জাবৰ জোঁথৰসমূহ সমগ্ৰ চৰকাৰী কামটো লাভ কৰিছে কল এণ্ড ফিক্স নামৰ প্ৰতিষ্ঠান এটাই যোৰহাট চহৰখনক চাফ চিকুণকৈ ৰখাৰ কামৰ দায়িত্ব দিছিল কল এণ্ড ফিক্স নামৰ প্ৰতিষ্ঠানটোক জানিব পৰা মতে কল এণ্ড ফিক্স নামৰ প্ৰতিষ্ঠানটোৱে 2023 চনৰ অক্টোবৰ মাহত আৰম্ভ কৰিছিল জাবৰ নিষ্কাশনৰ কাম প্ৰায় 10 কোটি টকা 1.5 বছৰৰ বাবে লাভ কৰিছে এই কামটো কিন্তু জাবৰ নিষ্কাশনৰ কামটো লেহেমীয়া হোৱাৰ অভিযোগ একাংশৰ লগতে যে স্থানত চহৰখনৰ জাবৰ জোঁথৰ জমা কৰা হৈছে সেই স্থান এতিয়া জাবৰৰ পাহাৰত পৰিণত হৈছে এপিনে ডাম্পিং কাউণ্টাৰৰ পৰা জাবৰখিনি নিষ্কাশনত লেহেমীয়া হোৱাত ক্ৰমাৎ অস্বাস্থ্যকৰ পৰিৱেশ সৃষ্টি হোৱাৰ আশংকাই দেখা দিছে
যদিহে ডাম্পিং গ্ৰাউণ্ডত জাবৰ-জোথৰসমূহ সোনকালে নিষ্কাশনৰ ব্যৱস্থা নকৰে তেন্তে এই বাৰিষা বতৰত বৰষুণৰ পানীত উটি চহৰখনৰ আন স্থানলৈ ই বিয়পি পৰিব, যাৰ ফলত নানা ধৰণৰ বেমাৰ বিয়পাৰ আশংকাই দেখা দিছে। পৰৱৰ্তী প্ৰতিবেদনৰ বাবে চাই থাকিব এনিভাৰত 24। চাওক, প্ৰথম কথা যে এইটো এটা যোৰহাটৰ ৰাইজৰ এটা দীৰ্ঘদিনীয়া দাবী আছিলে যে যোৰহাটত এটা ডাম্পিং গ্ৰাউণ্ড লাগে। আমিও আচলতে সংবাদ মাধ্যমত বহুতবাৰ এইটো কথা কৈছিলোঁ যে যোৰহাটত এটা ভাল ডাম্পিং গ্ৰাউণ্ড লাগে, কাৰণ যথেষ্ট ইয়াত সমস্যাৰ সৃষ্টি হয়। কাৰণ আপুনি লাহোটি ৰাস্তাটোত যায় এতিয়া যিটো আপোনাৰ পৰিত্যক্ত হৈ আছে যিটো ডাম্পিং গ্ৰাউণ্ড, আপোনাৰ যথেষ্ট গেলা দুৰ্গন্ধত আপুনি যাব নোৱাৰে বা যিটো আমাৰ পৰিৱেশটো যথেষ্ট এই ডাম্পিং গ্ৰাউণ্ডে বিনষ্ট কৰিছে। কিন্তু আমি আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি যিটো গম পাইছোঁ যে 2023 চনতে যিটো এটা গভৰ্ণমেণ্ট প্ৰজেক্ট লৈছিলে ডাম্পিং গ্ৰাউণ্ডটো নিৰ্মাণৰ ক্ষেত্ৰত, আজি প্ৰায় 1 বছৰ 1.5 বছৰ সম্পূৰ্ণ হৈ গ'ল, কিন্তু আজিলৈকে তাত আমি কোনো ধৰণৰ ডাম্পিং গ্ৰাউণ্ডৰ কোনো ধৰণৰ আমি কাৰ্যকৰী ব্যৱস্থা আচলতে আমি লোৱা দেখা পোৱা নাই। গতিকে মিউনিচিপেলিটিয়ে কেনেধৰণৰ ভূমিকা লৈছে এই ক্ষেত্ৰত নিশ্চিতভাৱে মিউনিচিপেলিটিৰ সন্মানীয় সভানেত্ৰী ডাঙৰীয়াক আমি আচলতে তেখেতৰ পৰা আমিও যোৰহাটৰ সচেতন নাগৰিক হিচাপে জানিব বিচাৰিছোঁ। কাৰণ যোৰহাটৰ মানুহখিনি যথেষ্ট সজাগ আৰু সচেতন, আৰু বিশেষকৈ পৰিৱেশৰ ক্ষেত্ৰত যথেষ্ট মানুহখিনি সজাগ আৰু সচেতন। যদি ডাম্পিং গ্ৰাউণ্ডটো আচলতে যোৰহাটত নাথাকে বা এটা খুব সবল এটা যদি ডাম্পিং গ্ৰাউণ্ড যোৰহাটত নাথাকে, নিশ্চিতভাৱে যোৰহাটৰ আহিব লগা প্ৰজন্মটোৰ কাৰণে যথেষ্ট ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব, বেমাৰ আজাৰৰ পৰা ধৰি যথেষ্ট ধৰণৰ অসুবিধাৰ সন্মুখীন হ'ব। গতিকে এই ডাম্পিং গ্ৰাউণ্ডটো নিৰ্মাণৰ ক্ষেত্ৰত যোন কোম্পানীয়ে নলওঁ, কিন্তু তাৎক্ষণিকভাৱে যাতে এটা ব্যৱস্থা লয়, এইটো আমি যোৰহাট পৌৰসভাকো অনুৰোধ জনাইছোঁ, যোৰহাট মিউনিচিপেলিটি, যোৰহাট প্ৰশাসনকো আমি অনুৰোধ জনাইছোঁ, আৰু আমি বিধায়ক হিতেন্দ্ৰনাথ গোস্বামী ডাঙৰীয়াকো এই কথাটো দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ। এতিয়ালৈ খবৰ ইমানেই। পৰৱৰ্তী খবৰৰ বাবে চাই থাকিব এনিভাৰত 24। ধন্যবাদ।